পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত বন বিভাগৰ অভিযান অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ এই অভিযান চালানবিহীনভাৱে বালি সৰবৰাহ কৰা 2খন বালি ভৰ্তি বাহন জব্দ বাহন দুখনৰ ভিতৰত এখন EH11CC0592 ডাম্পাৰ আৰু আনখন হৈছে EH085157 নম্বৰৰ এখন ট্ৰেক্টৰ ইতিমধ্যে অবৈধ বালি সৰবৰাহক লৈ আৰম্ভ কৰিছে তদন্ত খেৰণী বন বিভাগে নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ বুড়া বুড়ি করিয়া সালার আমি আনছি বাড়ি বুঝছেন তখন তারা সারা করে হেঁটা দিলে বলে আমার কি হয়েছে চালান নাই নাকি আছে চালান কি চালান চালান থাকা পিছত কিয় লৈ আহিছে মানে হোৱাটছআপত আছিলে পিছত দেখুৱাইছে ছাৰক হোৱাটছআপতে লৈ কিনে ঘূৰে নেকি হা চালানটো হোৱাটছআপতে থাকে নেকি নাই হোৱাটছআপত মালিকে হোৱাটছআপত দিছিলে পিছত দিছে মোক চালান দিছোঁ ক'ৰ চালান ক'ৰ মহল আছিলে এইটো কাৰ্বি আংলঙৰ নে হোজাই মহল কাৰ্বি আংলং কাৰ্বি আংলঙৰ মহল চালান আছিলে আছিলে কিমান আছে গাড়ীত আপোনাৰ কিমান চিএম মাল আছে 4 চিএম ক'ত লৈ গৈ আছিলে ক'ত লৈ গৈ আছে তাতে মানুহ আছে লৈ যাব ফোন মাৰিলে ক'ত লৈ যায় অঁ নদী ঘাটৰ পৰা লৈ গৈ আছিলে নাই 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 আগত মানুহ আছে এইবিলাক নহয় নহয় আপোনালোকে বালি ক'ৰ পৰা উঠাইছে কপিলী নদীৰ ঘাটতে উঠাইছিল নহয় জানো কাৰ্বি আংলং কাৰ্বি আংলঙৰ জোৰাচিমলত এইটো চাইডত কাৰ্বি আংলং ঘাটত কাৰ্বি কি কাৰণত জব্দ কৰিছে বালি যিটো সৰবৰাহ কৰি আছিলে মানে আমি আমাৰ আইচি ছাৰক কোৱা মতে আমি পেট্ৰলিঙত গৈছোঁ তাতে গৈ পেলাই পাইছোঁ গাড়ী মানে এখন ট্ৰেক্টৰ আৰু মানে 47 ট্ৰাক আৰু মানে চালান নাই সেইটো কাৰণে আমি ধৰি পেলাই অফিচত লৈ আনিলোঁ ট্ৰেক্টৰ এখন আৰু মহলৰ পৰা লৈ গৈ আছে নে অবৈধভাৱে ক'ৰবাৰ পৰা লৈ গৈ আছে আমিতো ক'ব নোৱাৰোঁ আমিতো একো কাগজে পোৱা নাই তাতে একো কাগজ নাই নাই এতিয়া ড্ৰাইভাৰে এটা প্ৰতি তেওঁ কৈছে ইতিমধ্যে আমি সোধাত তেওঁ কৈছে যে মোবাইলত আছিলে হয় নেকি নাই আমি ধৰা সময়তে তেতিয়া চালান নাই বুলি কৈছে আৰু মোবাইলত থকা চালানখন আচলতে গ্ৰহণযোগ্য এইটোতো গ্ৰহণযোগ্য নহয় নহয় সেইটো কাৰণে সেইটো কাৰণে আমি ধৰি লৈ আনিছোঁ অফিচত মহল কেইটামান আছে এনে যিটো খেৰণী বন বিভাগ এইটোতো আমি একচুৱেলি ক'ব নোৱাৰোঁ এইটো কোনটো স্থানৰ পৰা আনিছে আৰু ক'লৈ লৈ গৈ আছিলে গাড়ীবোৰ ক'ত আপোনাৰ কাৰিখানাৰ ৰোড কাৰিখানাৰ ৰাস্তাৰ পৰা আনিছোঁ আমি আমাৰ মহলৰ পৰা নহয় গৈ থকা ৰাস্তাতে পাইছোঁ আমি হয়